নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ। আপোনালোকে জানে মোৰ ভিডিঅ'ত বিশিষ্ট চিকিৎসক ডক্টৰ চন্দন মোদক ডাঙৰীয়া আহি থাকে। ছাৰ আকৌ এবাৰ স্বাগতম জনাইছো। নমস্কাৰ। আৰু আমাৰ সৌভাগ্য ছাৰে যিবোৰ দিহা পৰামৰ্শ দিয়ে এই দিহা পৰামৰ্শবোৰে আমাৰ অসমৰ ৰাইজক উপকৃত কৰিছে, কেৱল অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক উপকৃত কৰিছে হৃদৰোগৰ ক্ষেত্ৰত। আমি হাৰ্টৰ বিভিন্ন সমস্যাৰ কথা জানো আৰু আজিকালি বেছি হ'বলৈ ধৰিছে। সিদিনাখন এটা ঘটনা পোহৰলৈ আহিল, মই নিজে বাতৰিতে পালো, হঠাৎ এজন ল'ৰা ধূলি পৰি মৃত্যুমুখত পৰিল। তেনেকুৱা প্ৰায় ঘটনাবোৰ হৈ আছে। বহুতে আজিৰে আচৰিত ঘটনা আমাৰ গৰিমাবা আজি অহাৰ কথা আছিল একচুৱেলি আমাৰ হেৰিটোত। তো গৰিমাবাৰ বটিক যিখন আছে ৰাজগড়ত আছে, তাতে কাম কৰা ল'ৰাটো ছাডেনলি তেওঁৰ ফটোখনো মোক পঠাইছে ভূপেশ শইকীয়া তেওঁৰ ভায়েক, মানে ল'ৰাটো এনেকৈ মৰি আছে, ডেড, বুটিকখনতে মৰি আছে, ভিতৰত বহি আছে অকলে মৰি আছে। তো এনেকৈ ছাডেনকৈ ডেড দেখিলে গম পায় তাৰমানে টাইমেই পোৱা নাই, কোনো একো কৰিব টাইমে পোৱা নাই। ফোন কৰিছিল, ফোন ধৰা নাই বুলি ওচৰৰ মানুহ বিচাৰি তেনেকৈ পালে বডিটো। তো তেনেকুৱা ধৰণৰ ঘটনা। য়ং ল'ৰা, একদম হেল্ডি ল'ৰা। এইটো মানে ভয়ংকৰ খবৰ, মানে এনেকুৱা ধৰণৰ যদি হৈ থাকে য়ং জেনেৰেশ্যনবোৰত বিশেষকৈ। তাৰ কাৰণটো বিচাৰি উলিয়াব বৰ টান, কিন্তু আমি দেখিছোঁ আজিকালি পষ্ট ক'ভিড বেছিকৈ হোৱা হৈছে ন, ক'ভিডৰ পাছত। আৰু সেইকাৰণে চবেই এইটো দোষটো ক'ভিড ভেকচিন, কোনোবাই ক'ভিডকো দি আছে, কিন্তু সঠিককৈ কোৱাটো বৰ টান, কাৰণ আমি একো চাইণ্টিফিক ৰিজন বিচাৰি পোৱা নাই এই বস্তুটো কিয় হৈছে। আৰু কাৰ্ডিয়েক এৰেষ্ট বুলিয়ে নহয়, হাৰ্ট এটাক যথেষ্ট বাঢ়িছে, পেচমেকাৰ লগোৱা মানুহৰ সংখ্যাও যথেষ্ট বাঢ়িছে। আমি দিনক দিনে বেছিকৈ পেচেণ্ট পোৱা হৈছোঁ হাৰ্টৰ বেমাৰী। আৰু মোৰ লগৰ ল'ৰাজনকো আপুনি পাইছিলে, আমাৰ একে বয়স, ছাৰৰ তাত গৈছিলে, চিকিৎসা কৰিছিল, পেচমেকাৰ লগাইছে। এয়া 39-40 বছৰৰ ওচৰা-ওচৰি ল'ৰা। আচৰিত ধৰণৰ মানে। ছাৰ, এতিয়া আপুনি আগতেও মোৰ ভিডিঅ'ত বহুতবাৰ কৈছে হাৰ্ট এটেকৰ লক্ষণ কিবা থাকে নেকি? আপুনি গানো উলিয়াইছে আনকি, গেছ নে হাৰ্ট এটেক, গেছ হোৱা নাই বুলি। আচলতে অলপ আপুনি লক্ষণবোৰ যদি কৈ দিয়ে আকৌ এবাৰ, যিসকলে আজি মোৰ নতুনকৈ চাইছে ভিডিঅ'টো, কাৰণ এইবোৰ সচেতনতামূলক পদক্ষেপ সময়ে সময়ে লৈ থাকিব লাগে, অলপ আপুনি যদি কৈ দিয়ে। তাৰমানে বেছিভাগ মানুহে কি হয়, যিবোৰ মানুহে এক্সাৰচাইজ কৰে বা ৰানিং কৰে, খোজকাঢ়ে ডেইলি ৰাতিপুৱা উঠি, তেওঁলোকে একচুৱেলি ৱাৰ্ণিং পায়ে যায়। কাৰণ ধৰক যোৱা একমাহ ধৰি খোজকাঢ়ি আছে 1 কিলোমিটাৰ 2 কিলোমিটাৰ, একো প্ৰব্লেম নহয়। হঠাৎ 4-5 দিনমানৰ পৰা 500 মিটাৰমান গ'লে কিবা বুকুখন ঠিক লগা নাই, হেঁচা মাৰি ধৰিছে, এনেকুৱা ধৰণৰ, বা এটা জ্বলা পোৰা গেছৰ নিচিনা, মানুহে যিটো গেছ বুলিয়ে কয়, খোজকাঢ়ি থাকোঁতে বা কিবা কাম কৰি থাকোঁতে যদি গেছ উঠে, সেইটো আচলতে গেছ নহয়, গেছ হ'ব নোৱাৰে। এনেকুৱা ধৰণৰ গেছ বস্তুটো বেলেগ, মানে যিটো আমি গেছ বুলি ভাবোঁ সচৰাচৰ গেছ। সেইকাৰণে মই বহুত মানুহকে কওঁ এইটো পেটৰ গেছ নহয়, এইটো হাৰ্টৰ গেছ। কাৰণ খোজকাঢ়িলে যদি গেছ হৈছে, এইটো হাৰ্টৰ গেছ। তো গোটেই বুকুখন জ্বলা পোৰা কৰিব। কেতিয়াবা সেই বিষটো দাঁতৰ তল পাৰিলে আহে। বহুত মানুহে কয় যে মোৰ একো বুকুৰ বিষ ঠিক নাই, খালি দাঁতৰ তল পাৰি বিষায়। কিছুমান মানুহ অকল এই দুটা ফিংগাৰ, সাধাৰণতে এইটো ফিংগাৰ ফুল, এইটো হাফ ফিংগাৰ, এইটো নাৰ্ভ ছাপ্লাইটো আৰু আমাৰ হৃদযন্ত্ৰৰ নাৰ্ভ ছাপ্লাই একেই। গতিকে হৃদযন্ত্ৰৰ বিষটো এইটো কয় ৰেফাৰ্ড পেইন। পেইনটো ইয়াত নহয় পেলাই ইয়াতে হ'ল, জিনজিননি টাইপ, আঙুলি দুটা অকণমান এইখিনিতে। কিছুমানৰ ইয়াৰ পৰা ইয়ালৈকে আহে, এনেকৈ আহি পেলাই একদম বুকুৰ সমাজলৈ আহে। সাধাৰণতে হাৰ্টৰ বিষবিলাক সমাজত হয়, বুকুৰ সমাজত। যদিও হাৰ্টটো আমি ভাবোঁ বাওঁফালে থাকে বুলি, এইটো আচলতে মিডিল অৰ্গেন, মাজতে থাকে, অকণমান লেফ্ট ছাইডৰ ফালে থাকে কাৰণে আমি বাওঁফালে থকা বুলি ধৰি লওঁ। তো বুকুৰ সমাজত যিকোনো ধৰণৰ বিষ, কিন্তু এটা বিন্দুত নহয়, বিষটো অলপ ডিফিউজ, মানে বহুত দূৰ জেগা আৱৰি থাকে। ক'ত ঠিক বিষাইছে আঙুলি দি দেখাব নোৱাৰে যদি মানুহজনে। কোনোবাই যদি কয় ইয়াতে বিষাইছে, মই ঠিক এইটো পইণ্টতে বিষাই, খালি টিপি দিলে বিষায়, এইবোৰ হাৰ্টৰ বিষ হ'ব নোৱাৰে। যিবোৰ বিষ ধৰক হাতখন দাঙি দিলে বিষায়, এনেকুৱা কৰিলে বিষায়, তো জইণ্টৰ পেইন হ'ব পাৰে, মাচল পেইন হ'ব পাৰে। আগফালে হালি দিলে বেছিকৈ বিষায়, পিছফালে ঘূৰি দিলে বেছিকৈ বিষায়, বা চিৰিংকৈ উঠে বুলি এটা শব্দ খুব কয় মানুহবোৰে, চিৰিং বুকুৰ বিষ। এইবিলাক আচলতে হাৰ্টৰ বিষ নহয়। কিন্তু হাৰ্টৰ বিষ বুলি আপুনি সন্দেহ কৰিব যেতিয়াই বিষটো খোজকাঢ়িলে হয় বা কষ্ট কৰিলে বাঢ়ি যায়, আৰু বিষটো এটা পইণ্টত হ'ব নোৱাৰে, এটা বিন্দুত নহয়, ডিফিউজ, ক'ত বিষাইছে ধৰিব নোৱাৰে। গোটেই বুকুখন বিষাব পাৰে, পিঠি বিষাব পাৰে, দুখন হাত বিষাব পাৰে, গল, ডিঙি আৰু এইফালে দাঁতৰ তলপাৰীলৈকে আহিব পাৰে, ইভেন ওপৰ পেটো বিষাব পাৰে। সিদিনা এটা পেচেণ্ট পাইছোঁ, বমি আৰু ওপৰ পেটৰ বিষ লৈ আহিছে, গেছৰ বেজি টেজি মাৰি আছে, ECGখন কৰি চাওঁ হাৰ্ট এটাক। আৰু এই বিষ যদি 30 মিনিটতকৈ বেছি থাকে, ইয়াকে হাৰ্ট এটাক বুলি কয়। কাৰণ 30 মিনিটৰ ওপৰত গ'লে আমাৰ ব্লাড টেষ্টতো পজিটিভ আহে, হাৰ্টৰ মাচলবোৰ মৰিবলৈ ধৰে। তাৰমানে হাৰ্টৰ যিবোৰ ৰক্তনলী বন্ধ হৈ গ'লেহে হাৰ্ট এটাক হয়, 100% ব্লক হ'লে। তেতিয়া এই মাচল, যোনখিনি মাচলে অক্সিজেন পাই আছিল নলীটোৰ পৰা, নলীটো ব্লক হৈ গ'লে মাচলখিনি লাহে লাহে মৰিবলৈ ধৰে 30 মিনিটৰ পিছত।
এজ আৰ্লি এজ পচিবল তেতিয়া যদি এজন কাৰ্ডিঅলজিষ্টৰ ওচৰত যায় মানুহজন, এটলিষ্ট 1-1.5 ঘণ্টাৰ ভিতৰত যদি পায়, গেৰাণ্টি আছে মানুহজন সুস্থ হৈ উঠিব। কাৰণ ইনজেকশ্যন আছে কিছুমান, ইনজেকশ্যন মাৰিলে প্লটবিলাক ভাঙি যায়, তেজৰ চেকুৰা গলি যায়, মানুহটো মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰে। তাৰপিছত আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন যেনেকৈ এনজিঅ'গ্ৰাফি বা ষ্টেণ্ট লাগে, কাৰোবাৰ এনজিঅ'প্লাষ্টি বা কাৰোবাক বাইপাছ চাৰ্জাৰী লাগে, এইবোৰ সময় পাম তেতিয়া। সেইকাৰণে হাৰ্ট এটেকটো খুব মানে জৰুৰীকালীন বস্তু, মানে ইমাৰ্জেঞ্চি মেডিকেল চিটুৱেশ্যন। আৰু সেইটোত মানে আন এটা কথা হ'ল কি, কিছুমান মানুহৰ কি হয় কাৰ্ডিয়েক এৰেষ্ট হৈ যায়, দুটা বেলেগ বস্তু দেই। কাৰ্ডিয়েক এৰেষ্টটো কি? হাৰ্ট এটেক হ'ল যেনেকৈ মই ক'লোঁ তেজৰ নলী ব্লক হ'লে মাচেলে অক্সিজেন নাপাই মৰি গ'ল, এইটো হাৰ্ট এটেক। কাৰ্ডিয়েক এৰেষ্ট মানে হ'ল হাৰ্টৰ যিটো ৰিডিম স্পন্দন, হৃদস্পন্দনটো বন্ধ হৈ যোৱা। তো হৃদস্পন্দন যদি বন্ধ হৈ যায় লগে লগে কি হ'ব, হাত ভৰি ব্ৰেইন কিডনি যিমান আমাৰ অৰ্গেন আছে তেজ চলাচল বন্ধ হৈ যায়। এটা হৃদযন্ত্ৰৰ মানে হঠাৎ হোৱা বিকল অৱস্থা, সেইকাৰণে এইটোক ছাডেন কাৰ্ডিয়েক ডেথ বুলিও কয়। এই ছাডেন কাৰ্ডিয়েক ডেথটো কাৰ হয়, এতিয়া কথাটো হ'ল চবৰেতো নহয়। কিছুমান মানুহ থাকে জেনেটিকেলি মানে ইহঁতৰ বেয়া, মানে জিনত লিখাই আছে যে তেওঁৰ এইটো বেমাৰ হ'ব, হাৰ্টৰ মাচলটো বেয়া, মাচলৰ ভিতৰত কিছুমান মানে মাচেল নহৈ পেলাই বেলেগ টিচু আহি গৈছে, ফাইব্ৰাছ টিচু বুলি কয়। মানে মাচেলৰ মাজে মাজে বেলেগ টিচু আছে, যাৰ কাৰণে তাৰ যিটো ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো, এইটো ইলেক্ট্ৰিক চাৰ্কিট একচুৱেলি এখন, যিটো বিজুলী শক্তিটো তাৰ মাজেদি পাৰ হয় মাচেলৰ মাজেদি, সঠিক পৰিমাণে সমান পৰিমাণে পাৰ নহয়, ক'ৰবাত শ্ল' যায়, ক'ৰবাত ফাষ্ট যায়। তাৰ ফলত তাতে এটা চাৰ্কিট উৎপন্ন হয়, শ্ল' ফাষ্টৰ মাজত এটা নতুন ইলেক্ট্ৰিকেল চাৰ্কিট উৎপন্ন হয়। তাৰ ফলত তাৰ পৰা কি হয়, বহুত তীব্ৰ গতিত, তাৰমানে ধৰক 250-300 বিটত পাৰ মিনিট হাৰ্টটো স্পন্দন আৰম্ভ কৰে, কঁপিব ধৰে। ইমান ফাষ্ট কঁপিলে কি হয়, হাৰ্টটোৱে পাম্পিং কৰিব নোৱাৰে, খালি কঁপিহে থাকিব, ব্লাডটো ওলাই নাহে হাৰ্টৰ পৰা। এইটোক কয় ভেণ্টিকুলাৰ টেকিকাৰ্ডিয়া বা ভেণ্টিকুলাৰ ফিব্ৰিলেশ্যন, কাৰ্ডিয়েক এৰেষ্টৰ এটা ধৰণ, মানে এক ধৰণৰ কাৰ্ডিয়েক এৰেষ্ট। আৰু এক ধৰণৰ আছে, কাৰণ ভগৱানে আমাক যিহেতু এটা পেচমেকাৰ দিছে, সেই পেচমেকাৰটোৰ পৰা নিয়মিতভাৱে এটা সঠিক সময়ৰ মূৰে মূৰে এটা ইম্পালছ হাৰ্টলৈ প্ৰেৰণ কৰে। যেনেকৈ মিনিটত ধৰক 60 বাৰ, তেতিয়া আমাৰ হাৰ্টবিটটো 60 বা পালছ 60, 100 বাৰ হ'লে 100, তো 60ৰ পৰা 100 নৰ্মেল হাৰ্টবিট। কিছুমান মানুহৰ কি হয়, এইটো অলপ কম থাকে, ইনবৰ্ণ মানে মেনুফেকচাৰিং এৰৰ বুলি ক'ব পাৰে, 50-45 তাতো চলি থাকে মানুহ। যিবোৰ এথলেট বহুত কষ্ট কৰা মানুহ, ইহঁতৰ থাকে কেতিয়াবা 35, টোপনিত 25-30লৈকেও নামে কিছুমানৰ হাৰ্টবিট। এইটো ক্ষতিকাৰক নহয়, বহুত বেছি ট্ৰেইনিং লোৱাৰ কাৰণে তেওঁলোকৰ হাৰ্টবিটটো শ্ল' হয়, সেইটোও প্ৰটেক্টিভ। হাৰ্টবিটটো শ্ল' থাকিলে, হাৰ্ট এটাক হ'লে মানুহজনৰ হাৰ্টৰ মাচলটো যিহেতু শ্ল' চলে, অক্সিজেন কমকৈ লাগে তাক, গতিকে মাচলটো বেছি দেৰি জীয়াই থাকে। এইটো এটা প্ৰটেক্টিভ মেকানিজম। সেইকাৰণে যিবোৰ মানুহে এক্সাৰচাইজ কৰে হাৰ্টবিটটো শ্ল' হয়। শ্ল' হৈ হৈ বয়সৰ লগত বা জেনেটিকেলি আকৌ একে কথা, কিছুমান মানুহক পেচমেকাৰ যে লগা হয়, নিজৰ পেচমেকাৰটো ফেইল হৈ যায়, তাৰমানে কাৰেণ্টটো উৎপন্ন হোৱা বন্ধ হয়, মানে যিটো প্ৰকৃতি প্ৰদত্ত পেচমেকাৰ সেইটো বেয়া হৈ যায়। লগে লগে মানে কি হয়, আমাৰ কাৰেণ্ট গ'লে যেনেকুৱা হ'ব, গোটেইখন আন্ধাৰ, সেইটোৱে চিমটম। মানুহজনে দেখা পাব হঠাৎ আন্ধাৰ, মানে একো দেখা নোপোৱা হ'ব, চকু দি মানে পৰি যাব, ঢলি পৰি যাব, সেইটোক কয় চিংকপ, মানে আৰম্ভণিৰ লক্ষণ। মানুহজন কাৰ্ডিয়েক এৰেষ্টৰ এটা ৱাৰ্ণিং বুলি ধৰি ল'ব পাৰে। কাৰণ এইটো ৰিভাৰ্চিবল, পেচমেকাৰ লগা মানুহবোৰ সাধাৰণতে বাচি আহে, এবাৰ দুবাৰ পৰে এনেকৈ, তাৰপিছত যদি নলগায় আৰু এটা সময়ত বাচি নাযায়। সেইটো এক ধৰণৰ কাৰ্ডিয়েক এৰেষ্ট, মানে হাৰ্টটো শ্ল' হৈ বন্ধ হৈ গ'লতো, আল্টিমেটলি কাৰ্ডিয়েক এৰেষ্ট হ'ল। তো এইটো আমাক মানে ভগৱানে এনেকুৱা এটা মেকানিজম দিছে যে পেচমেকাৰটো যদি কাম নকৰে, মাচলৰ পৰা কাৰেণ্ট আহি মানুহটো বাচি উঠে। আৰম্ভণিৰ মানে লক্ষণ এইবিলাক। মানে হাৰ্ট এটেকৰ যদি গল্ডেন পিৰিয়ড কওঁ আমি আধা ঘণ্টা বুলি ক'লে নহয়, 6 ঘণ্টা গল্ডেন পিৰিয়ড। 6 ঘণ্টালৈকে আমি ইনজেকশ্যনটো মাৰিলে মানুহজন সম্পূৰ্ণ সুস্থ হোৱাৰ চান্স বেছি। আৰু কাৰ্ডিয়েক এৰেষ্টৰটো মাত্ৰ 3 মিনিট। 3 মিনিটৰ ভিতৰত কোনোবাই যদি তেওঁক CPR নিদিয়ে, আমি যিবোৰ ট্ৰেইনিং দিওঁ মানে বেছিক লাইফ ছাপৰ্ট বা CPR, মাউথ টু মাউথ ব্ৰিডিং, হাৰ্টটো যদি পাম্প কৰি নাথাকে তেনেহ'লে তেওঁৰ ব্ৰেইনে অক্সিজেন নাপায়। 3 মিনিটৰ পৰা 5 মিনিট কিবাকৈ টানিব পাৰে, 5 মিনিটৰ পিছত ব্ৰেইন ডেমেজ হৈ যায়। কিন্তু ৱাৰ্ণিং চাইন বুলি যে ক'লে, চকুৰে একো নেদেখা হৈ যোৱা, পেচমেকাৰ লগোৱাটো, সেইবিলাক হ'ল পেচমেকাৰ লগোৱা মানুহ যিবোৰ সাধাৰণতে 3 ছেকেণ্ড 5 ছেকেণ্ডতে আকৌ সাৰ পাই উঠে, তেওঁলোকৰ মানে পাৰ্মানেণ্টলি ডেমেজ নহয়। বা কিছুমানৰ যদি ৰিপিট দিনত যদি 100 বাৰ এনেকৈ হৈ থাকে, অলপ ডেমেজ হ'ব পাৰে, মেমৰি লছ হ'ব বা শ্ল' হৈ যাব মানুহজন, যিবোৰ পেচমেকাৰ লগাবলগীয়া কিন্তু লগোৱা নাই বা ডিটেক্ট নহয়। তাৰমানে বেছিভাগ মানুহে কি ভাবে যে অলপ সময়ৰ কাৰণেহে বেহুজ হৈছোঁ, 2 ছেকেণ্ডৰ কাৰণে, গতিকে এইটো হাৰ্টৰ বেমাৰ নহয়।
বুজিছোঁ হাৰ্টৰ বেমাৰ হ'লেতো চিৰিয়াছ হ'ব, বেহুচ হৈ ক'বই নোৱাৰিব। আচলতে কথাটো ওলোটা, হাৰ্টৰ ৱাৰ্ণিংবিলাক অলপ সময়ৰ কাৰণে আহে। ঠিক তেনেকৈ কাৰ্ডিয়েক এৰেষ্টৰ ৱাৰ্ণিঙো এনেকুৱা হ'ব পাৰে। মানুহটোৰ যিটো কঁপনি আহে, হাৰ্টৰ হৃদস্পন্দন যে বাঢ়ি যায়, প্ৰথম অৱস্থাত হয়তো 2-3 ছেকেণ্ড হ'ব পাৰে। মানুহটোৱে গম পাব, ধাককৈ মাৰিছে দেখোন আজি বুকুখন, 5-6 বাৰ ধক ধক কৰিলে আজি, বা টোপনিতে সাৰ পাই উঠিলে, হঠাৎ সাৰ পাই উঠিল, কিয় সাৰ পালোঁ, উশাহ পোৱা নাছিলোঁ। ই একচুৱেলি গম নাপালে কি হৈছিল, একচুৱেলি টোপনিতে কিজানি হাৰ্টটো বহুত ফাষ্ট মাৰি দিলে, সপোন দেখি সাৰ পোৱাৰ নিচিনা ঘামি জামি যায় মানুহ। সেইবোৰ হ'ল ৱাৰ্ণিং চাইন একচুৱেলি কাৰ্ডিয়েক তেতিয়া এৰেষ্টৰ। মানে এজন এজন চিকিৎসকৰ চিকিৎসকৰ কাষ চাপিব লাগে, ভালকৈ মনিটৰিং কৰি চাব লাগে। এইটোক আমি হল্টাৰ মনিটৰিং বুলি কওঁ। 24 আৱাৰ্ছ এটা Holter বুকুত লগাই থোৱা যায়। আজিকালি 72 আৱাৰ্ছ লুপ ৰেকৰ্ডাৰো ওলাইছে। সৰু চিপ এটা বুকুত লগাই থ'লে 1 মাহলৈকে আমি ৰেকৰ্ডিং কৰিব পাৰোঁ, 72 আৱাৰ্ছ, 7 ডেজ, যাৰ ৰিস্ক আছে। গম পাইছোঁ। আৰু ইক'কাৰ্ডিঅ'গ্ৰাফি এটা কৰিলেও আমি দেখা পাওঁ হাৰ্টৰ মাচলটো কিমান ডাঠ, সেই মাচলৰ পৰা কাৰ্ডিয়েক এৰেষ্ট হোৱাৰ সম্ভাৱনা আছে নেকি, বা কিছুমান মানুহৰ হাৰ্ট দুৰ্বল হয়। তেনেকৈ ধৰক সাধাৰণ উদাহৰণ এটা দিছোঁ, বেছিকৈ মদ খোৱা মানুহবোৰৰ হৃদযন্ত্ৰ দুৰ্বল হ'ব পাৰে। দুৰ্বল হ'লেও তাৰ পৰা ইলেক্ট্ৰিচিটি উৎপন্ন হৈ এনেকৈ কাৰ্ডিয়েক এৰেষ্ট হয়, মদ বেছি খোৱা মানুহ। বেছি খোৱা মানুহটো। এতিয়া এজন সুস্থ মানুহে হাৰ্টটোৰ কথা জানিবলৈ বছৰত কেইবাৰ চেকআপ কৰাব লাগে, ECG, ইক' এইবোৰ? একচুৱেলি তেনেকুৱা একো ধৰবন্ধা নিয়ম নাই, কিন্তু আজিকালি গাইডলাইন মতে নহয়, একদম 18 বছৰৰ পৰাই আৰম্ভ, 12 বছৰৰ পৰাই কৈছে কিছুমান গাইডলাইনত, আৰম্ভ কৰিব লাগে কলেষ্ট্ৰল চোৱা। কলেষ্ট্ৰল। কাৰণ য়ং মানুহবোৰৰ ক্ষেত্ৰত বেছি অবেচিটি দেখা গৈছে। য়ং জেনেৰেশ্যনটো বেছি এলেহুৱা, কাম কাজ নকৰে, খেলা ধূলা নকৰে, বহি বহি মোবাইল চাই থাকে। সিহঁতৰ মানে ছেডেণ্টাৰী লাইফষ্টাইলটো য়ং এজতে বেছি ষ্টাৰ্ট হৈছে আজিকালি। গতিকে লিপিড প্ৰফাইলটোতো সৰুৰ পৰাই চাব লাগে। 12 বছৰ, 18 বছৰ আমাৰ গাইডলাইন মতে, ইণ্ডিয়ান গাইডলাইন 18 বছৰৰ পৰা চাব লাগে। আৰু 20 বছৰমান হ'লেতো মই কওঁ যে লগতে এখন ECG কৰিয়ে ল'ব লাগে বছৰত এবাৰ হ'লেও। মানে প্ৰথম চেকআপৰ কথা, প্ৰথম চেকআপত ECG নৰ্মেল, লিপিড প্ৰফাইল নৰ্মেল, আৰু কৰি থাকিব নালাগে আৰু এইবিলাক। কিন্তু কাৰোবাৰ যদি ফেমিলি হিষ্ট্ৰী আছে, ষ্ট্ৰং ফেমিলি হিষ্ট্ৰী বোলে কাৰ্ডিয়েক এৰেষ্ট, ষ্ট্ৰং ফেমিলি হিষ্ট্ৰী মানে ধৰক দেউতাকৰ বয়স 50 বছৰৰ আগতে, নহয় 60 বছৰৰ আগতে, মাকৰ 50 বছৰৰ আগতে যদি হাৰ্ট এটাক হৈছে, বা কাৰোবাৰ কাৰ্ডিয়েক এৰেষ্ট হৈছে ঘৰত, এইবোৰ ষ্ট্ৰং ফেমিলি হিষ্ট্ৰী। সেইবোৰ থাকিলে সেই মানুহজনক বা তেওঁৰ ফেমিলি চবকে, তেওঁৰ ভায়েক, ককায়েক, ল'ৰা ছোৱালী চবকে আনি স্কেনিং কৰিব লাগে। স্কেনিং মানে সেইকেইটা আৰু ECG, ইক', TMT বা হল্টাৰ লাগিব পাৰে, যদি মই যিটো ক'লোঁ কাৰ্ডিয়েক এৰেষ্টৰ যদি কিবা সন্দেহ থাকে। আদাৰৱাইজ চবকে এনেকৈ চেকআপ কৰিব নালাগে। হিষ্ট্ৰীটো বহুত পেনিক হ'ব নালাগে। পেনিক হ'ব এতিয়া যে নালাগে। ঢলি পৰা কথাটো যে ক'লে, আচলতে ঢলি পৰা মানুহবোৰো তেনেকুৱাই হ'ব যে কাৰোবাৰ হয়তো লিপিড প্ৰফাইল টেষ্ট তেওঁলোকে কৰোৱা নাছিল, হয়তো ক'ৰবাত ব্লক থাকিব পাৰে, বা এতিয়া গৰিমা বৌৰ বুটিকখনতে যিজনৰ মৃত্যু হ'ল, হয়তো তেখেতৰ তেনেধৰণে কাৰ্ডিয়েক এৰেষ্ট হ'ল, ইগনোৰ কৰি আছিল। এইটো আৰু মানুহৰ এৱাৰনেছৰ অভাৱ কাৰণেও বহুত মানুহ কিন্তু হেৰি হয়, মানে দেৰিকৈ আহে, গম নাপায়। যোৱাকালি এটা পেচেণ্ট পাইছোঁ, নগাঁৱত হাৰ্ট এটাক হৈছিল। মই ক'লোঁ জল্দি আনক, লগে লগে ফোন কৰি মোক ECG দিছে 1 ঘণ্টাত। জল্দি আহক, তাতে কোনোবা এখন নাৰ্ছিং হোমত সোমালে, তাতে 6 ঘণ্টা 7 ঘণ্টা গ'ল, দিনটো গ'ল, ৰাতি আহি পাইছে। মই বোলো গল্ডেন আৱাৰত আহিলে হাৰ্টটো পূৰা বচাই দিলোঁ হয়, এতিয়া কিমানখিনি বাচি আছে চাব লাগিব। ইক' চিক' কৰিলে গম পাওঁ মানে কিমান এৰিয়া বেয়া হৈ গ'ল। এতিয়া মানুহ এডমিট হৈ আছে, এডমিট হৈ আছে, এডমিট হৈ আছে, মানে অলৰেডি তেওঁৰ হাৰ্টটো ডেমেজ হৈছে। মানে প্ৰাথমিক হাৰ্টৰ বেমাৰৰ প্ৰাথমিক লক্ষণবোৰ আপুনি ক'লে যে বিষ বেদনা এইবোৰ হ'ব পাৰে, বুকুৰ মাজত হ'ব পাৰে, আৰু হঠাৎ চিৰিংকে মাৰা এইবোৰ হাৰ্টৰ বেমাৰ নহয়। কাৰ্ডিয়েক এৰেষ্টৰো আপুনি লক্ষণবোৰ ক'লে। আৰু আজিকালি কিয় ঢলি পৰিছে যুৱচাম, তেওঁলোকে অৱশ্যে নিজৰ ইগনোৰেঞ্চৰ কাৰণে ভালকে গুৰুত্ব নিদিয়াৰ ফলত হ'ব পাৰে। কিন্তু আজিকালি আমাৰ পলিউশ্যনৰ বাবেও বহুত বেমাৰ আহিছে, লাংছৰ প্ৰব্লেম হৈছে, আৰু আপোনালোকে উদ্যোগ গ্ৰহণ কৰিছে। অলপ কৈ দিয়কচোন, এই পলিউশ্যনৰ পৰা মুক্ত হ'বলৈ আপোনালোকে বহুত গানৰ কথাও ভাবিছে। এইখন মই এবাৰ দেখাই দিছোঁ, চাওক, অৰণ্যৰ নীৰৱ ব্যথা, ডক্টৰ চন্দন মোদক ছাৰৰ এটা বিশেষ নিবেদন আপোনালোকৰ বাবে, এটা দ্য হাৰ্ট এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা আগবঢ়াইছে। আপোনালোকে দ্য হাৰ্ট এণ্টাৰটেইনমেণ্টতো তেওঁৰ গোটেই গানবোৰ পাব। তেখেতে নিজৰ ষ্ট্ৰেছ মুক্ত কৰিবলৈ গানৰ আশ্ৰয় লয়, আৰু আমাৰ প্ৰকৃতিক ৰক্ষা কৰিবলৈ উদ্যোগ গ্ৰহণ কৰে, আৰু সমাজত ভাল বাৰ্তা বিলাবলৈ চেষ্টা কৰে। এইখিনিতে কৈ থওঁ যে চন্দন মোদক ডাঙৰীয়াক আপোনালোকে দিছপুৰ হস্পিটেলৰ 2য় মহলাত পাব। যোগাযোগ কৰিব পাৰে যদি কোনোবা লোকে ইচ্ছা কৰে। দিছপুৰ হস্পিটেল আৰু 2য় মহলাত তেখেতক পাব, আৰু আন হস্পিটেলতো আপুনি যায়, আৰু ৰাজ্যৰ আন প্ৰান্ততো আপোনাক আমন্ত্ৰণ জনাই আপুনি যায়। আমি ফ্ৰী কেম্পৰ কৰি থাকোঁ দা হাৰ্টৰ তৰফৰ পৰা বিভিন্ন ডিষ্ট্ৰিক্টত। মই নিজে আপোনাৰ তাত চেকআপ কৰোঁ যিহেতু, মই সেইকাৰণে তেওঁক মই ধন্যবাদ দিছোঁ, কৃতজ্ঞতা দিছোঁ যে চন্দন মোদক ছাৰে আমাৰ চেকআপবোৰ ভালদৰে কৰি দি থাকে। এতিয়া ছাৰ, অৰণ্যৰ নীৰৱ ব্যথা কিয় দৰকাৰ হ'ল এই নতুন এটা গান আনিবলৈ? আচলতে কিয় বৰ্তমান সমাজত এই মানে গানটো কিয় প্ৰয়োজন? হয়, একচুৱেলি আমি যোৱা 6 মাহ ধৰি ট্ৰাই কৰি আছিলোঁ। অক্সিজেন বুলি এটা গানো মই বনালোঁ, একচুৱেলি সময় পোৱা নাই।
অক্সিজেনৰ অভাৱত ভুগিব গৈ আছে পৃথিৱীখন আৰু পলিউশ্যন ইমান হাৰত বাঢ়িছে মানে মানুহৰ বেমাৰটো বাঢ়িছে আপুনি ক'লে যিবোৰ ডাষ্ট ৰিলেটেড ডিজিজ এলাৰ্জি যাৰ আৰু বেছি হ'ব ধূলি বালি বা হেৰিৰ কাৰণে আৰু গছ গছনি নোহোৱাৰ কাৰণে অক্সিজেন যে কমি গৈ থাকিব কাৰণ চাওক এমেজন ফৰেষ্ট যিখন আমাৰ ৱৰ্ল্ডৰ মানে চবতকৈ লাৰ্জেষ্ট ফৰেষ্ট আৰু তাৰ 1/5 ডেমেজ হৈছে এইটো লাংছ অফ দ্য আৰ্থ বুলি কয় 1/5 ডেমেজ হৈছে বিভিন্ন কাৰণত আমাৰ একচুৱেলি হিউমেন এৰৰ এইবোৰ আমি মানুহবোৰে কি কৰিছোঁ এনক্ৰচমেণ্ট কৰি আছোঁ বিভিন্ন অৰণ্যত সোমাইছোঁ অৰণ্য কাটি আছোঁ জীৱ জন্তুক থাকিব জাগা নিদিয়া হৈছোঁ গতিকে আমাৰ যিটো বেলেঞ্চ ভাৰসাম্যটো আমাৰ নষ্ট হৈ যাব প্ৰকৃতি নাথাকিলে আমি নাথাকোঁ আমাৰ দাহঁতৰ একচুৱেলি এইটো ডায়লগে যে প্ৰকৃতি আমাৰ আমি প্ৰকৃতিৰ আমি যদি প্ৰকৃতিক আদৰি নলওঁ মৰম নকৰোঁ প্ৰকৃতিয়ে আমাক মৰম নকৰে গতিকে আমাৰ মানে বহুত মানে ভৱিষ্যত বহুত বেয়া আৰু যদি আমি গছৰ লগত নাথাকোঁ গছ গছনিৰ লগত নাথাকোঁ সেইটোকে লৈ আমাৰ চিন্তু পাঠক বুলি এজন ল'ৰা আছে ECG টেকনিচিয়ান একচুৱেলি আপোনাৰো ECG কৰিছিল TMT কৰিছিল সি ধুনীয়া লিখে তো সি লিখি ওলালে আৰু সেইখিনি সময়তে একচুৱেলি যাদৱ পায়েঙৰ ফৰেষ্টত কোনোবাই জুই লগাইছিল তেতিয়া আমাৰ ভাবিলোঁ নাই এইটো কৰিব লাগিব সেইকাৰণে অক্সিজেনতকৈ আগতে মই ভাবিলোঁ অৰণ্য নীৰৱ ব্যথাটোৱে কওঁ আজি গানটো শুনিলে ৰাইজে গম পাব নিশ্চয় গানটো এতিয়া আমি শুনাম আৰু আপোনাৰ কণ্ঠত অলপ আমি শুনিম হয় লগতে মানস হাজৰিকা তেখেতে গোটেইখিনি মিক্সিং মাষ্টাৰিং ইয়াতো লিখাই আছে কম্প'জ এণ্ড ছিংগাৰ ডক্টৰ চন্দন মোদক ডাঙৰীয়া তেখেতে নিজেই গানটো ৰচনা কৰিছে আৰু মিউজিক এৰেঞ্জমেণ্টখিনি দেৱজিৎ ব্ৰহ্ম আৰু চিন্তু পাঠকৰ লিৰিক্সখিনি চিন্তু পাঠক আপুনি ক'লে তেওঁ টেকনিচিয়ানেই হয় দেই ECG দেৱজিৎ ব্ৰহ্ম তেখেত গিটাৰ এণ্ড মিউজিক এৰেঞ্জমেণ্টত আছে ড্ৰামছ এডিশ্যনেল প্ৰগ্ৰেমিং মিক্সড এণ্ড মাষ্টাৰ্ড মানস হাজৰিকা ডাঙৰীয়া DOP নগেন বৈশ্য ড্ৰোন কৈলাশ বড়ো এডিটৰ অন্তৰীপ হাজৰিকা এতিয়া গানটো অলপ শুনি লওঁ জংঘলে আৱৰা এখন পৃথিৱীৰ মায়া দেখিছানে কেতিয়াবা জংঘলে আৱৰা এখন পৃথিৱীৰ মায়া দেখিছানে কেতিয়াবা অৰণ্যৰ নীৰৱ ব্যথা দেখিছানে তাৰ গভীৰতা সুখৰ ৰেখা গছে গছে কত যে আলিঙ্গ পশু পক্ষীৰ তাতে হয় মহামিলন প্ৰৱশীহঁত অৰণ্যৰ নীৰৱ ব্যথা এই গানটো ৰিলিজ হৈছে চন্দন মোদক ছাৰৰ এই গানটোৱে এতিয়া আমাৰ সকলোৰে অন্তৰ স্পৰ্শ কৰিব বুলি আমি আশা কৰিছোঁ গোটেই গানটো আপোনালোকে দ্য হাৰ্ট এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলটোত পাব কিন্তু মই মুকলিৰ এই ছবিখিনি দেখুৱাইছোঁ আপোনাক আন্তৰিক অভিনন্দন ধন্যবাদ প্ৰাঞ্জল আৰু এইখিনিতে মই কওঁ যে গানটো লিখিছে চিন্তু পাঠক আৰু উৎপল কলিতা এওঁলোক দুজনেই আপোনালোকে গানটো কিয় মনলৈ আহিল আপোনালোকৰ গানটো মানে যেতিয়া আমাৰ এই অৰণ্যৰ মাজত জুই লাগিল আমাৰ এইটো যাদৱ পায়েং ছাৰৰ এইখিনি মানে যেতিয়া আমি একলগত কথা পাতি আছিলোঁ চিন্তু পাঠক মই আমাৰ নয়ন শৰ্মা আমাৰ ভালেই বন্ধু ভাল লিৰিক্স লিখে নয়ন শৰ্মা চিন্তু পাঠক যেতিয়া আমি এনেকৈ কথা পাতিলোঁ যেতিয়া মানে আমি ৰাতি কথা পাতিলোঁ তাৰপিছত ৰাতিপুৱা আজি চিন্তু আমাকতো গানটো ৰেডি কৰি দিলে বোলে এনে গান মানে ৰেডি হোৱা নাই লিৰিক্সখিনি চিন্তু পাঠক মানে ভাল ৰাইটাৰ ভাল লিখে আৰু তাৰপিছত গানখিনি যেতিয়া আমি পালোঁ যেতিয়া গানখিনি আনি মুদক ছাৰক দিলোঁ মুদক ছাৰে এই কথাখিনি মানে গানৰ ৰূপত দিলে মানস দাৰ কথা আৰু আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই মানস হাজৰিকা মিউজিক গোটেই এৰেঞ্জ কৰিছে মিক্সিং কৰিছে বৰ আমাৰ কাৰণে সৌভাগ্যৰ বিষয় কেনেকুৱা লাগিলে এই কামটো কৰি আপোনাৰ কামটো কৰি খুব ভাল লাগিলে ডক্টৰ চন্দন মোদক সকলোৱে জানে সুচিকিৎসক তথা গায়ক কম্প'জাৰ আৰু মোৰ আটাইতকৈ ভাল লগা কথা যে তেওঁ গীত বহুতে কৰে কিন্তু তেওঁ এটা উদ্দেশ্য ৰাখি পেলাই কৰে তেওঁ ব্যৱসায়িকভাৱে কিবা সফল হ'ব বা তেনেকুৱা ধৰণৰ উদ্দেশ্য নাথাকে তেওঁ সমাজক কিবা এটা দিব খোজে প্ৰকৃতি থাকিলেহে মানুহ থাকিব সেইটো কেৱল এটা ডায়লগ নহয় এটা সংলাপ নহয় সেইটো বাস্তৱ আৰু এইটো আগন্তুক দিনবোৰত অধিক ৰূপত আমি দেখিবলৈ পাম প্ৰকৃতি যেতিয়া ধ্বংস হৈ গৈ আছে আমি মানুহে উপলব্ধি কৰি গৈ আছোঁ আমাৰ
নিজৰ স্বাস্থ্যৰ কিমান অৱনতি হৈ আছে। মানস দা, আপোনাক অশেষ ধন্যবাদ। আপুনি ইমান সুন্দৰ কাম এটা কৰিছে আৰু ভিডিঅ'টো আমি চাব লাগিব। ভিডিঅ'টোৰ কাম কৰিছে অন্তৰীপ হাজৰিকা ডাঙৰীয়াই, বৰ সুন্দৰভাৱে সম্পাদনা কৰিছে। কি মনলৈ আহিছিল সম্পাদনা কৰোঁতে? হয়, আচলতে গানটোৰ মেছেজটো ইমান ইম্পৰ্টেণ্ট মেছেজ এটা। আপুনি এতিয়া যাদৱ পায়েঙৰ ফৰেষ্ট ফায়াৰ হেৰিটো হওক বা যোৱা বছৰ লছ এঞ্জেলেছত হোৱা গোটেই ইটছ এ গ্ল'বেল ইছ্যু, যোনটো আমি এই গানটোৰ থ্ৰু এক্সপ্ৰেছ কৰিছোঁ। আৰু এই মেছেজটো চবতে যাব লাগে আচলতে। তো আমি জাষ্ট বাই মিনছ অফ ৱৰ্ডছ হেৰিটো এক্সপ্ৰেছ কৰাতকৈ আমাৰ ধৰক গান এটা হ'লে মানুহে শুনি ভাল পায়, শুনি মেছেজটোও পায়, আৰু অভাৰঅল গানটো ধুনীয়া হৈছে, লিখাও খুব ধুনীয়া হৈছে, মিউজিকো ভাল হৈছে। চ' আই হোপ মানুহে ভাল পায়, আৰু কামটো কৰি খুব ভাল লাগিল। প্ৰণৱ কুমাৰ বৰ্মন আছে, যিজনে কথাৰ শব্দৰ যাদু খেলে। প্ৰণৱ দা, গানটো শুনিলে কেনেকুৱা লাগে? সঁচাকে এটা বৰ সুন্দৰ আৰু সজাগতামূলক গান এইটো, আৰু বিশেষকৈ অৰণ্যৰ সুৰক্ষাৰ কাৰণে এইটো গানৰ খুব প্ৰয়োজনীয়তা আছে। প্ৰণৱ দা, আপোনাৰ কেনেকুৱা লাগিল গানটো? সঁচাকৈ মই মানে ভবা নাছিলোঁ যে এনেকুৱা এটা গান আজি এই মুহূৰ্তত শুনিম বুলি। মানে আচৰিত পাইছোঁ যে ডক্টৰ চন্দন মোদকৰ বহুতকেইটা গানত মই নিজেও বজাইছোঁ। আজিৰ যিটো গান, এইটো গানৰ কথা, গোৱাৰ ষ্টাইল আৰু যিটো সংগীতৰ সংযোজন সঁচাকৈ মানে শুনিবলগীয়া। আৰু অসমৰ ৰাইজে এইটো অকল প্ৰণৱ বৰ্মনে কৈছে, অকল শুনাৰ কাৰণে নহয় এইটো গান, কিন্তু দেই এইটো আচলতে আমি বুজিব লাগিব যে আমি কেনেকৈ জংঘল বন অৰণ্যক আমি কেনেকৈ সংৰক্ষণ কৰিব লাগে। বিষ্ণু দা, গানটো কেনেকুৱা লাগে? অতি সুন্দৰ, সময় উপযোগী এটা গান হৈছে। আৰু গানটো আজিৰ সময়ত, আজিৰ ডেটত অকল চন্দন মোদক নহয়, আমাৰ সমাজ ৰাইজ গোটেই সকলোৱে ভাবিবৰ সময় হ'ল। আমি আমি এডবিলাক চাই থাকোঁ সদায়, গছ নাথাকিলে মানুহ নাথাকে, ইটো নাথাকিলে এইবিলাক বিভিন্ন চাওঁ, কিন্তু হাৰ্ডলি ফিল কৰিব লাগিব বস্তুটো, তেতিয়াহে পৃথিৱীখন জীয়াই থাকিব। যদি পৃথিৱীখন জীয়াই নাথাকে আমি কেনেকৈ জীয়াই থাকিম? বহুখিনি কথা পাতিলোঁ আমি, স্বাস্থ্য সম্বন্ধীয় কথাবোৰ আগতেই থাকিল। তাৰপাছত এইবোৰ স্বাস্থ্যৰ লগতে জড়িত বিষয়। এইবোৰ কিন্তু স্বাস্থ্যক বাদ দি এইবোৰ কথা নহয়। আমাৰ স্বাস্থ্য তেতিয়াহে থাকিব যেতিয়া প্ৰকৃতি থাকিব। প্ৰকৃতি আছে বাবেই আমি স্বাস্থ্যৱান হৈ আছোঁ, আৰু এনেধৰণৰ চিকিৎসক আছে বাবেই আমি নিৰোগী হৈ আছোঁ কিছু পৰিমাণে। ধন্যবাদ জনাইছোঁ সকলোকে, অশেষ ধন্যবাদ। বিদায় লৈছোঁ, নমস্কাৰ।